নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের স্বাগত জানাই। রাজ্যের অগ্রণী সাংবাদিক সংস্থা জার্নালিস্ট অ্যাসোসিয়েশন ফর অসম অর্থাৎ জাফার উদ্যোগে মঙ্গলবার গুয়াহাটিতে রাজ্যের ৪৬ জন বিশিষ্ট সাংবাদিক, সমাজসেবী, শিক্ষাবিদ, চিকিৎসক এবং উদ্যমী যুব নেতাদের তাদের কাজের স্বীকৃতি স্বরূপ তাদের সংবর্ধনা প্রদান করে জার্নালিস্ট অ্যাসোসিয়েশন ফর অসম অর্থাৎ জাফা। এদিনের সংবর্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয় গুয়াহাটির লাস্ট গেটের লোক নির্মাণ ভবনের প্রশিক্ষণ ও সম্মেলন হলে। এদিন প্রত্যেক সংবর্ধনা প্রাপকদের গামছা, শাল, সম্মান পদক এবং শংসাপত্র ও ছাতা দিয়ে সংবর্ধনা প্রদান করা হয়। অনুষ্ঠানে মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান পরিবেশন করেন শিল্পীরা। অনুষ্ঠানে আমন্ত্রিত অতিথিদের মধ্যে প্রাসঙ্গিক বক্তব্য রাখেন প্রথম খবরের মুখ্য সম্পাদক প্রণয় বরদলৈ, বিশিষ্ট সাংবাদিক নব ঠাকুরিয়া, অসম সাহিত্য সভার প্রাক্তন সভাপতি সূর্যকান্ত হাজারিকা, অসম পুলিশের অবসরপ্রাপ্ত সঞ্চালক প্রধান এপি রাউত, তথ্য ও জনসংযোগ বিভাগের মুখ্য সঞ্চালক রাজীব শইকিয়া, দৈনিক বার্তার মুখ্য সম্পাদক নরেন হাজারিকা, দৈনিক গণ অধিকারের সম্পাদক চন্দ্রকুমার শইকিয়া, বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক, বিশিষ্ট সমাজসেবী শঙ্কর দাস এবং জনপ্রিয় কণ্ঠশিল্পী মর্মিতা মিত্র। এদিনের সংবর্ধনা অনুষ্ঠানে স্বাগত বক্তব্য রাখেন জার্নালিস্ট অ্যাসোসিয়েশন ফর অসমের রাজ্য সভাপতি অভিজিৎ চৌধুরী এবং সম্পাদক কুঞ্জ রায়। এদিনের সংবর্ধনা অনুষ্ঠানের কিছু মুহূর্ত দেখতে থাকুন পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। আৰু এইবেলি জাফা এচিভাৰ এৱাৰ্ডছ 2025-ৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আমাৰ আমন্ত্ৰিত অতিথিসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা প্ৰতিগৰাকী সংবাদকৰ্মীলৈ স্বাগতম জনাই আজি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ ওলাইছো। এগছি বন্তি প্ৰজ্বলনেৰে আমি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ ওলাইছো আৰু বন্তি প্ৰজ্বলনৰ বাবে আমি আমন্ত্ৰণ জনাইছো জাফা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অভিদীপ চৌধুৰী ডাঙৰীয়া, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। লগতে শইকীয়া ডাঙৰীয়া, তেখেত দৈনিক গণ অধিকাৰ কাকতৰ সন্মানীয় সম্পাদক, আমি তেখেতকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ইয়াৰ সমান্তৰালকৈ জাফা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলোকো আমি বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। জাফাৰ জন্ম দিছিলো। প্ৰথম অৱস্থাত জাফাৰ নাম আছিল জাৰ্নেলিষ্ট ফেডাৰেশ্যন অফ আছাম। পৰৱৰ্তী সময়ত বিভিন্ন কাৰিকৰী কাৰণত জাৰ্নেলিষ্ট ফেডাৰেশ্যন অফ আছামৰ ঠাইত জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম কৰিবলগীয়া হ'ল, কিন্তু জাফা হৈয়ে আছে। এই 2007 চনৰ এই যি প্ৰতিষ্ঠা কৰা হৈছিল এই জাফা সংগঠনটোৰ আৰম্ভণিতে মই এই সংগঠনটোৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আহিছিলোঁ প্ৰায় 7-8 বছৰলৈকে। বৰ্তমান নতুন প্ৰজন্মৰ হাতত বেলেগ বেলেগ সাংবাদিকৰ হাতত এই জাফা সংগঠনটোৱে দোপতদোপে উন্নতিৰ দিশত আগবাঢ়িছে। অসমৰ প্ৰতিখন জিলাতে এই জাফাৰ সংগঠন আছে, জিলা পৰ্যায়ত আৰু কেন্দ্ৰীয় পৰ্যায়ত। জ্যেষ্ঠ সাংবাদিক মোৰ বন্ধু ভাতৃপ্ৰতিম কুঞ্জমোহন ৰায়ে দীৰ্ঘদিন ধৰি আজি 18টা বছৰে এই জাফাৰ সম্পাদক প্ৰধানৰ দৰে গুৰু দায়িত্ব বহন কৰি প্ৰতি বছৰে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে কাম কৰি থকা সংবাদকৰ্মীসকলক, সাংবাদিকসকলক, ফটো জাৰ্নেলিষ্টসকলক, ভিডিঅ' জাৰ্নেলিষ্টসকলক মাতি আনি এই মঞ্চত সন্মান প্ৰদৰ্শন কৰা হয়। এই সন্মান প্ৰদৰ্শনৰ দ্বাৰাই তেওঁলোকক উৎসাহিত কৰা হয় তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰখনত অধিক আগুৱাই যাবলৈ। অকল সাংবাদিককে নহয়, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ
যে চিকিৎসা, বিজ্ঞান, শিক্ষা, প্ৰশাসন, আৰক্ষী প্ৰশাসন, ৰাজনীতি, উদ্যোগ, বাণিজ্য ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলকো এই মঞ্চলৈ আমন্ত্ৰণ কৰি আনি জাফাৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়। তেওঁলোকক অকল উৎসাহিত কৰাই নহয়, তেওঁলোকৰ দ্বাৰা আৰু 10জনে যাতে অনুপ্ৰাণিত হৈ সেই ক্ষেত্ৰত সেই ফিল্ডত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে সকলোকে উৎসাহিত কৰাৰ ক্ষেত্ৰত এই জাফাই প্ৰতি বছৰে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছে। গতিকে মই প্ৰথমতেই আচলতে শোক প্ৰকাশ কৰিব লাগিছে, তাৰ কাৰণে মই দুখিত, ক্ষমা কৰিব। আমাৰ মাজৰ পৰা 2025 বৰ্ষটোত হেৰাই যোৱা অসমৰ সংবাদ জগতৰ বাটকটীয়া আসাম ট্ৰিবিউন গ্ৰুপ অফ পাব্লিকেশ্যনৰ CMD চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰ প্লাছ সম্পাদক আসাম ট্ৰিবিউন সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। এই বছৰতে আমাৰ মাজৰ পৰা হেৰাই যোৱা হিয়াৰ আমঠু, বহুতে কয় বিশ্বশিল্পী, অমিত কণ্ঠ, সূৰ্যকণ্ঠ, জুবিন গাৰ্গৰ অকাল মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা হেৰাই যোৱা বাঁহীবাদক, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেওঁৰ প্ৰতি শোক প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ সৈতে এই সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামী আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেওঁলৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। অকল এইকেইজন উল্লেখ কৰিছোঁ আৰু বহু কেইজন বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছিল। গতিকে সকলোকে জাফাৰ তৰফৰ পৰা এই মঞ্চৰ পৰা আমি শোক প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ডাঙৰীয়া তেখেতক আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। লগতে মঞ্চলৈ আমন্ত্ৰণ জনাইছো জাফাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত পংকজ ডেকা ডাঙৰীয়া, আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছো। মই যিটো দেখিছোঁ পুলিচ থাকি আপোনালোকৰ, কাৰণ পুলিচৰ কম্পিটিশ্যন নাই, কেছ এটা আহিলে পুলিচে চাই, বেলেগ ডিপাৰ্টমেণ্ট নাচায়, কিন্তু ইয়াতে আপোনাৰ যিটো কম্পিটিশ্যন আৰু যদি আপোনালোকৰ যিখিনি আত্মবলিদান দিয়া হয় সেই ফিগাৰটো চালে ইছৰাইল আৰু হামাছ যুদ্ধত প্ৰায় এদিনতে 12জন কৰি সাংবাদিক কৰ্মী আত্মবলিদান দিবলগীয়া হৈছে আৰু কিমান ইনজৰ্ড হৈছে তাৰ হিচাপ নাই। ৰাছিয়া ইউক্ৰেইন ৱাৰত তেনেকুৱা ফিগাৰ আছে। ইয়াৰ লগতে আপোনালোকৰ কেতিয়াবা কৰোণা হওক, ডিজাষ্টাৰ হওক, দিন নাই ৰাতি নাই, আপোনালোকে যি কৰ্তব্য পালন কৰে তাৰ মানে অতুলনীয় বুলি মই ভাবোঁ। আৰু আজি আপোনালোকৰ মাজতে ইয়াতে আহি মই সঁচাকৈ সুখী হৈছোঁ আৰু ইয়াতে যিখিনি বঁটা প্ৰাপকসকলে আছে তেখেতসকললৈ মই অভিনন্দন জনাইছোঁ আৰু মই আশা কৰোঁ বাকী আমাৰ সাংবাদিক বন্ধুসকল যিখিনি কষ্ট কৰি আছে, নিষ্ঠাৰে কৰ্তব্য কৰি আছে, আজি হওক কাইলৈ হওক, তেখেতসকল সকলোৱে বঁটা প্ৰাপ্তি কৰক। তেখেতসকল যে কম কাম কৰিছে সেইটো মই নাভাবোঁ, তেখেতেও উৎকৃষ্ট সেৱা আগবঢ়াইছে। মই ৰাইজৰ যি সেৱা আগবঢ়াইছে তেখেতসকলক লাভ লৈছোঁ আৰু মই ভাবিছোঁ এই যিখিনি আমাৰ যেনেকৈ পুলিচৰ এটা কমেমৰেশ্যন ডে আছে, আমাৰ মই চিয়'ৰ নহওঁ জাৰ্ণালিষ্ট ফৰমৰ কিবা যদি তেনেকৈ আছে, মই ভাবিছোঁ এটা ইনষ্টিটিউচনেলাইজ ডে যদি কৰিব পৰা যায় তেতিয়াহ'লে তেখেতসকল যিটো আত্মবলিদান, যিটো ত্যাগ আমালোকে সদায় সমাজ সদায় এইটো স্মৰণ কৰিব পাৰিব নেকি। মই এইখিনি কৈ মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ। প্ৰশংসাৰ পাত্ৰ এইকাৰণেই জাফাই অসমৰ চুকে কোণে থকা যিবিলাকক প্ৰকৃততে উৎসাহ আৰু প্ৰেৰণা যোগাব লাগে এই কামটো তেখেতে কৰি আহিছে আৰু সেইকাৰণে তেখেতসকল প্ৰশংসাৰ পাত্ৰ। আৰু বিশেষকৈ আজি সকাৰাত্মকতা অলপমান কম দেখা যায় সমাজত। আমি যিসকল আহিছোঁ ইয়াত এচিভাৰ্ছ আমি সকাৰাত্মক দৃষ্টিৰে কাম কৰিছোঁ আৰু সেইকাৰণে আমাক ইয়াত মাতিছে।
তা আমিও গৈ পেলাই দুগুণ উৎসাহেৰে কাম কৰিব লাগিব, আমাৰ পৰা 10 জনক প্ৰেৰিত কৰিব লাগিব। তো এই উদ্দেশ্য এই কাৰ্যক্ৰমৰ। আজি সকাৰাত্মকতাৰ প্ৰয়োজন, সকাৰাত্মক দৃষ্টিভংগী অলপমান কম। মই দুটা কথা কম, দীঘলীয়া ভাষণ নিদিওঁ। মই আহিব ওলাইছো, বিশেষকৈ সাংবাদিকসকলৰ কাৰণে কৈছো, কিয়নো সিহঁতৰ ওলা বুক কৰিম। এনেতে আমাৰ তাতে কাম কৰা কম্পিউটাৰ কাম কৰাতে ওলাইছে, বোলো ক'লে কৈছে মই বশিষ্ঠ যাম, বোলো মোক তাত নমাই দিবি, কাৰ্যক্ৰম এটা আছে। কৈছে আহক আহক, মোৰ হেলমেট খুজি নালাগে, আপুনি আহিলে হেলমেট। ট্ৰায়েলটো আজিৰ পৰা আৰম্ভ হৈছে, এইটো মেজৰ ইভেণ্ট। তাৰ আগতে আপোনাৰ যেনে 1971 16 ডিচেম্বৰত পাকিস্তানী সেনাই আমাৰ ওচৰত আচলতে হেৰি কৰিছিলে, আক্ৰমণ কৰিছিলে। আৰু বাংলাদেশ ৱাজ বৰ্ন আউট অফ ইষ্ট পাকিস্তান অন 16 ডিচেম্বৰ। 21 মাৰ্চ কেতিয়া নহয়, 21 মাৰ্চ ভ্ৰান্ত এটা বস্তু অসমত প্ৰচাৰ হৈছে। সেইকাৰণে অসম চুক্তি এই যে 71 21 মাৰ্চ ইজ এ ৰং ডে। আৰু এনেও ভাৰতৰ যিকোনো ঘটনাৰ লগত বাংলাদেশৰ ডেটৰ লগত সম্পৰ্ক ৰাখিব নালাগিছিলে, এইটো প্ৰথম কথা। 16 ডিচেম্বৰ আৰু এটা কাৰণ আজি খুব বিশেষ গুৰুত্বপূৰ্ণ কাৰণ আমি যে এই যে সাংবাদিকতা কৈছো, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এইটো 1966ত জন্ম দিছিলো। আপোনালোকে হয়তো বহুতে নাজানিব, এই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া যোৱা এটা বছৰ ধৰি মাত্ৰ 5 জন সদস্য আছে, চেয়াৰমেন, ছেক্ৰেটাৰী আৰু 5 জন সদস্য, থাকিব লাগে 28 জন। আৰু আজি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ চেয়াৰপাৰ্চন ৰঞ্জনা দেশাইৰ অন্তিমটো দিন। আজিৰ দিনটো যদি পাৰ হয়, কিবা কাৰণত ৰিএপইণ্ট বা নতুন এপইণ্টমেণ্ট যদি নহয়, তেতিয়াহ'লে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া উইল বি হেডলেছ অৰ্গেনাইজেশ্যন। অৰ্থাৎ আমি কোনখন দেশত বাস কৰিছো, কি পৰিস্থিতিত বাস কৰিছো আপোনালোকে চাওক। লাৰ্জেষ্ট ডেমক্ৰেচি অন দ্য গ্লোব, কিন্তু আমাৰ যিটো মিডিয়া ৱাটছডগ গভৰ্ণমেণ্ট স্পন্সৰ, তাৰ আজি এবছৰ ধৰি ইনএক্টিভ, নন ফাংচনেল, অলমষ্ট ৰাউণ্ড বডি এটা হৈছে, য'ত নেকি চেয়াৰমেনৰ কাৰ্যকালটো 3 বছৰ 6 মাহ এক্সটেনশ্যন, আৰু আজি অন্তিম দিন। আমি আশা কৰো 16 ডিচেম্বৰৰ আজি নিশা 12টা বজাৰ আগতে প্ৰেছ কাউন্সিলে এগৰাকী মুৰব্বী পাব, আৰু সঁচা অৰ্থত ভাৰতবৰ্ষৰ যি প্ৰিণ্ট আৰু নিউজ এজেঞ্চিৰ যিখন সাংবাদিক, তেওঁলোকৰ দুৰ্দশা, তেওঁলোকৰ ছেফটি চিকিউৰিটিৰ কাৰণে কাম কৰিব। আৰু এটা দাবী আমি কৰিব খোজো যে প্ৰেছ কাউন্সিল শুড বি এমেন্ড এজ এ মিডিয়া কাউন্সিল অফ ইণ্ডিয়া, ইনক্লুচিভ অফ টেলিভিশ্যন, ডিজিটেল প্লেটফৰ্ম। কাৰণ অকল যদি প্ৰিণ্ট বা নিউজ এজেঞ্চিক ধৰে, আমি এটা মাইনৰিটি, আমি অলমষ্ট 30%, নহয় নে বিকাশ? Around 30% journalism we cover, but 30% revenue we cover. About television, digital platform, or anything on digital screen that should be included in the purview of Press Council of India. Let's name it Media Council of India or anything, anybody. এইটো আমাৰ ভাৰত চৰকাৰৰ দাবী, IMD মিনিষ্ট্ৰীৰ দাবী। এইখিনি মই ক'লো। বাকী জানে যে সাংবাদিকসকলৰ দুৰৱস্থাৰ সীমা নাই। কোভিডৰ পৰা আমাৰ আছিলে একচুৱেল দুৰৱস্থা আৰম্ভ হৈছে। কোভিডৰ পৰা কোনোবা উলিয়াই দিলে দুষ্ট চক্ৰই যে বাতৰি কাকতত ভাইৰাছ আহে, সেই তেতিয়াই যে মানুহবিলাক পেপাৰ পঢ়া বন্ধ কৰিলে। আৰু মন কৰিব, বেয়া অভ্যাসটো আমি সোনকালে এডপ্ট কৰো। বেয়া অভ্যাসটো ইট কণ্টিনিউজ, ভাল অভ্যাস বেছি নাথাকে, বেয়া অভ্যাস থাকি যায়। সেইকাৰণে বাতৰি কাকতৰ এই যিটো একচুৱেলি যি পেপাৰ, ফিজিকেল পেপাৰৰ যিটো সংখ্যাটো লাহে লাহে কমিলে। কিন্তু এটা মই ভাল খবৰ দিম, 2030ৰ ভিতৰত বাতৰি কাকতৰ পাঠৰ সংখ্যা বাঢ়িব। এটা ডিজিটেল ফেটিক, এই ডক্টৰ চাহেবে জানিব, এটা ডিজিটেল ফেটিক মানুহৰ আৰম্ভ হ'ব। এই অনবৰতে স্ক্ৰীন চাই মানুহ বিৰক্ত হ'ব, আৰু ৰিলায়েবল আৰু অথেণ্টিক ইনফৰমেশ্যন বাতৰি পঢ়া আৰম্ভ হ'ব। কিন্তু বাতৰি কাকতৰ মানুহে যে ভাবি আছে গাঁওবোৰৰ দৰে যে আমাকতো চাবই, গতিকে আমি একো নকৰো, দায়িত্ব নল'ব। মই ভাবো বাতৰি কাকতৰ এই যিটো নিউজ কেন্দ্ৰিক এই যিটো কনচেপ্ট, সেইটো অলপমান চেঞ্জ কৰি, কাৰণ নিউজত আমি টেলিভিশ্যন বা ডিজিটেল আমি কেতিয়াও কম্পিট কৰিব নোৱাৰো। ডিজিটেল মাধ্যমে 1 মিনিটৰ নিউজ 1 মিনিট দিব পাৰি, আমাক 24 ঘণ্টা লাগে। নিউজ চেনেলৰ 1 ঘণ্টামান লাগে, তেওঁলোকৰ বুলেটিন সময় থাকে। So newspaper has to be more on analysis, in-depth story, investigative journalism. সেইকাৰণে মই আশা কৰো যে অসম চৰকাৰ যিসকল IPR মিনিষ্ট্ৰী আছে, ডিজিটালকে ধৰি DIPR আছে বা বিভিন্ন সাংবাদিক সংগঠন আছে, আমিও আছো, এটা হ'ল অসমৰ সাংবাদিকতাত ইনষ্টেণ্ট নিউজ ধৰ্মী বাতৰি কৈও বিশ্লেষণ ধৰ্মী, এই ঘটনাতে কি হ'ল, তাৰ পিছফালে কি আছে, এই ঘটনা কি প্ৰভাৱ পৰিব পাৰে, বিশ্লেষণাত্মক আৰু অনুসন্ধানমূলক এই ধৰণৰ বাতৰি আমি আগবাঢ়িব লাগে, আমি উৎসাহ যাব লাগে। পৰৱৰ্তী কালি মই ভাবো চন্দ্ৰ আৰু অদীপ আৰু কুঞ্জক মই কৈছো যে পৰৱৰ্তী সময়ত এটা সন্মান যাতে অনুসন্ধানমূলক বাতৰিৰ বাবে থাকে, এইটো কথা মোৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰো। আৰু বাকী ৰাউত চাহাবে যিটো কথা কৈছে যে এটা সাংবাদিকৰ যিটো মৃত্যু বা হত্যা, তাৰ এটা স্মৰণ দিয়া নালাগে, সেইটো মোৰ গুৰুত্বপূৰ্ণ।
কোভিডত প্ৰায় 200 সাংবাদিকৰ মৃত্যু হৈছিলে উত্তৰ পূবত 25 গৰাকী সাংবাদিক তাত আপুনি আচৰিত পাব যে কল্যাণ বৰুৱা আছাম ট্ৰিবিউন গ্ৰুপৰ তেওঁৰ পত্নী একেদিনাই মানে মোটামুটি 24 ঘণ্টাৰ ভিতৰত 2 গৰাকী সাংবাদিকৰ মৃত্যু হৈছিলে অৰ্থাৎ কিন্তু আৰু এটা দুখৰ কথা যে কোভিডত যিখন সাংবাদিকৰ মৃত্যু হ'ল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই তেওঁলোকক কম্পেনচেশ্যন দিছে 10 লাখৰ পৰা 20 লাখলৈকে উৰিষ্যা বিহাৰ ইউপি আচৰিত কথা অসম চৰকাৰে কিন্তু আজিলৈকে আমাক 1 পইচা নিদিলে এইটো কথা মই আজিও দাবী কৰোঁ যে অসম চৰকাৰ উত্তৰ পূবৰ সকলো চৰকাৰে যি কেইজন আমাৰ সাংবাদিক 24 বা 25 গৰাকী সাংবাদিকৰ মৃত্যু হ'ল কোভিডৰ ফলত তেওঁলোকক এটা মিডিয়াম এটা কম্পেনচেশ্যন দিয়ক কাৰণ বহুত সাংবাদিকৰ তেওঁ আছিল মুৰব্বী ব্ৰেড আৰ্নাৰ বা ডেইলি ইউজ এইখিনি মই আপোনালোকক সকলোকে ক'লোঁ সাংবাদিকৰ দুৰৱস্থাৰ সীমা নাই কিন্তু তাৰ মাজত আমি জীয়াই থাকিলোঁ আৰু এই বছৰতো মইতো বেলেগ সাংবাদিকতা বেলেগ প্ৰফেশ্যন যাব নোৱাৰোঁ যিসকল ডেকা ল'ৰা তেওঁলোকে চিন্তা কৰিব এই প্ৰফেশ্যনটো কিমান থাকিব ৱেডাৰ জাৰ্নেলিজম উইল এক্সিষ্ট অৰ ইট উইল কলাপছ এইটো হ'ল ডাঙৰ প্ৰশ্ন কিন্তু মোৰ বিচাৰত প্ৰিণ্ট জাৰ্নেলিষ্ট উইল ৰিভাইভ এগেইন এইটো আমাৰ আশা কৰোঁ আৰু সেই দিনৰ আশাতে আজি এই অনুষ্ঠানে এটা যোগাত্মকতা দিশ এটা আপোনালোকক দাঙি ধৰিব সকলোৰে ভাল হওক 26 চনটো 2025টো অত্যন্ত ঘটনাবহুল অত্যন্ত বিপদজনক বছৰ আছিল 2025টো এই মাত্ৰ 15 দিন মান আছে এই 15 দিন নাযায় এনেকুৱা যেন লাগিছে মানে আনকি কালিৰ দিনটোতো আমি এজন পিজি বৰুৱাৰ এজন ব্যক্তি ঘৰলৈ গ'লো 2025 জুবিন গাৰ্গৰ পৰা আহি পৰি দীপক শৰ্মা আদি এই 25টোৰ বিদায় হওক 25 সোনকাল যাওক 26ত সকলোৰে ভাল হওক আৰু বিশেষকৈ সাংবাদিকসকলে যিয়ে সঁচা অৰ্থত পৰিয়ালক চেক্ৰিফাইচ কৰি সময় চেক্ৰিফাইচ এইবাৰ হয়তো আমাৰ আগতে পূৰ্বতে যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয় সাংবাদিকসকল জ্বলি যাব পাৰে কিন্তু এইবাৰ এনেকুৱা এটা পৰিৱেশ হৈ আছে যে ৰাজনৈতিকভাৱে ভোলেটাইল বুলি যিটো কয় এনেকুৱা পৰিস্থিতি এটা হৈ আছে গতিকে ক'ত কেতিয়া আক্ৰমণ এটা সাংবাদিক আক্ৰমণৰ ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত হৈ আছে ঘটনা সংঘটিত হৈ আছে বিভিন্ন কাৰণত সেইটো ক'ৰবাত সাহস পক্ষে কৰিছে ক'ৰবাত বিৰোধী পক্ষে কৰিছে ক'ৰবাত যাৰ স্বাৰ্থ বিঘ্নিত হৈছে সেই পক্ষে কৰিছে গতিকে সাংবাদিকৰ স্বাৰ্থটো যে ৰক্ষা হোৱা নাই বহুত ঠাইত গতিকে সকলোৱে আমি সাৱধানতাৰে আমি সাংবাদিকতাৰ ধৰ্ম পালন কৰা উচিত শেহতীয়া যিটো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স সেইটো লৈ বিতৰ্ক আছে কিন্তু তাত যিখন ইণ্ডেক্স আছে সেই ইণ্ডেক্সত আমাৰ অসমৰ স্থান আৰু ভাৰতবৰ্ষৰ স্থান অত্যন্ত তল আছে প্ৰায় 180খন দেশৰ ভিতৰত 151 নম্বৰ আছে ভাৰতৰ স্থান ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স যিখন এখন ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ সেই সংগঠনে কৰে সেই তালিকাত আমাৰ স্থানটো তাত আছে গতিকে তাৰ পৰা বুজা যায় যে আমাৰ ভাৰতবৰ্ষত আচলতে সাংবাদিকতাৰ কি পৰ্যায়ত আছে মই এইটো কোনো শাসকীয় পক্ষ বিৰোধী পক্ষলৈ কোৱা নাই সকলো ঠাইতে এইটো ঘটনা হৈ আছে গতিকে আমি এটা উদ্বেগজনক পৰিস্থিতিৰ মাজত আছো আচলতে গতিকে আমি সকলোৱে সাৱধানতাৰে কাম কৰা উচিত আৰু মই খুব দীঘলীয়া ভাষণ এইকাৰণে দিব খোজা নাই কাৰণ ইয়াত বঁটা পাব বহুত আছে বিহু অনুষ্ঠান আছে মই পুনৰবাৰ আমাৰ যিসকল বঁটা প্ৰাপক আছে সকলোকে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জাফাৰ আমাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ প্ৰত্যেককে মই আন্তৰিকভাৱে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰাৰ কাৰণে ধন্যবাদ উত্তম ডাঙৰীয়াক আমি সম্ভাষণ জনাবৰ বাবে কামৰূপ জাফাৰ সভাপতি মনোজ ডেকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ইয়াৰ লগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ শ্ৰীযুত শংকৰ দাস ডাঙৰীয়া আমি আপোনাকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ পৰিষদৰ সন্মানীয় সভাপতি নুৰুল হক ডাঙৰীয়া তেখেতলৈ এৱাৰ্ড ফৰ ইণ্টিগ্ৰেশ্যন শিতানত জাফা এচিভাৰ এৱাৰ্ড 2025ত এই বিশেষ বঁটা প্ৰদান কৰা হৈছে আমাৰ সন্মানীয় অতিথিসকলৰ শুভ হাতেৰে এই বঁটা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচা এখনি চেলেং চাদৰ এটি জাপি এখনি স্মাৰক লগতে এটি বঁটাৰে আমি তেখেতক সন্মানিত কৰিছোঁ জাফাৰ তৰফৰ পৰা পুনৰবাৰ সন্মানীয় নুৰুল হক ডাঙৰীয়ালৈ আমি জাফাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মঞ্চত ডক্টৰ S.K. দাস ডাঙৰীয়া বঙাইগাঁৱৰ স্বাগত হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ ফৰ এক্সিলেন্স ইন মেডিকেল কেয়াৰ শিতানত জাফা এচিভাৰ এৱাৰ্ডছ 2025ৰ ফৰ এক্সিলেন্স ইন মেডিকেল কেয়াৰ শিতানত তেখেতলৈ বিশেষ বঁটা প্ৰদান কৰা হৈছে সন্মানীয় নৱ ঠাকুৰীয়া লগতে অভিদীপ চৌধুৰী শুভ হাতেৰে প্ৰদান কৰা হৈছে
সন্মানীয় ডক্টৰ এছ.কে. দাসলৈ সংবাদ জগতত আগবঢ়াই অহা তেখেতৰ উল্লেখনীয় অৱদানৰ বাবে জাফাৰ তৰফৰ পৰা 2025 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে শ্ৰীযুত চাহিল ইণ্টি ডাঙৰীয়ালৈ এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, এটি জাপি, এখনি স্মাৰক পত্ৰ লগতে বঁটাৰে আমি সন্মানিত কৰিছো চাহিল ইণ্টি ডাঙৰীয়াক। তেখেতৰ জাফাৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এৱাৰ্ডছ 2025 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা সংবাদ জগতত দীৰ্ঘদিন ধৰি আগবঢ়াই অহা বিশেষ অৱদানৰ বাবে জাফাৰ তৰফৰ পৰা তেখেতলৈ আগবঢ়োৱা হৈছে গ্ৰাম্য সাংবাদিকতা বঁটা 2025। পুনৰবাৰ আমি জাফাৰ তৰফৰ পৰা ৰুবুল পাঠক ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াই অহা তেখেতৰ বিশেষ অৱদানৰ বাবে জাফা এচিভাৰ এৱাৰ্ডছ 2025ৰ ডাইনামিক ইউথ পলিটিচিয়ান শিতানত এই বঁটা প্ৰদান কৰা হৈছে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ সন্মানীয় উপসভাপতি শ্ৰীযুত মানস বৰাদেৱলৈ এখনি ফুলাম গামোচা, চেলেং চাদৰ, জাপি, এটি স্মাৰক লগতে বঁটাৰে আমি সন্মানিত কৰিছো শ্ৰদ্ধাৰ শ্ৰীযুত মানস বৰা ডাঙৰীয়ালৈ। তেখেতলৈ জাফাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ডেকা ডাঙৰীয়া সমাজলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতাগৰাকীলৈ জাফাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ডাইনামিক ইউথ পলিটিচিয়ান শিতানত এই বিশেষ বঁটা। আমি পুনৰবাৰ সন্মানীয় জিতুল ডেকালৈ জাফাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এৱাৰ্ডছ 2025ৰ ডাইনামিক ইউথ পলিটিচিয়ান শিতানত বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা অৰূপনাথ ডাঙৰীয়ালৈ। শ্ৰদ্ধাৰ শংকৰ দাসৰ শুভ হাতেৰে আমি প্ৰদান কৰিছো বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা শ্ৰদ্ধাৰ শ্ৰীযুত অৰূপনাথ দেৱলৈ ডাইনামিক ইউথ পলিটিচিয়ান শিতানত বঁটা। পুনৰবাৰ আমি জাফাৰ তৰফৰ পৰা 2025 বৰ্ষৰ এচিভাৰ এৱাৰ্ডছ ডাইনামিক পলিটিচিয়ান শিতানত এয়া বঁটা প্ৰদান কৰা হৈছে সন্মানীয় শ্ৰীযুত দেৰ হাছান বসুমতাৰী ডাঙৰীয়ালৈ। আমাৰ সন্মানীয় অতিথি শ্ৰদ্ধাৰ শংকৰ দাস ডাঙৰীয়াৰ শুভ হাতেৰে লগতে অভিদীপ চৌধুৰী ডাঙৰীয়াৰ শুভ হাতেৰে আমি এয়া প্ৰদান কৰিছো জাফা এচিভাৰ এৱাৰ্ড 2025ৰ ডাইনামিক পলিটিচিয়ান শিতানত এই বঁটা এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, এটি জাপি, এখনি স্মাৰক আৰু লগতে বঁটাৰে আমি সন্মানিত কৰিছো শ্ৰদ্ধাৰ দেৰ হাছান বসুমতাৰী ডাঙৰীয়ালৈ। ইয়াৰ লগে লগে তেখেতক জাফাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। জবি শইকীয়া জাফা এচিভাৰ এৱাৰ্ডছ 2025ৰ নিউজ এংকৰ শিতানত বঁটা প্ৰদান কৰা হৈছে প্ৰতিদিন টাইমৰ সাংবাদিক জবি শইকীয়ালৈ এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, এটি স্মাৰক, এটি জাপি লগতে বঁটাৰে জবি শইকীয়ালৈ সন্মান জনোৱা হৈছে জাফাৰ তৰফৰ পৰা। সন্মানীয় জবি শইকীয়ালৈ পুনৰবাৰ আমি জাফাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। শিতানত বঁটা গ্ৰহণৰ বাবে ৱাহিদুৰ ৰহমান বৰা ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। দীৰ্ঘদিন ধৰি সংবাদ জগতত আগবঢ়াই অহা উল্লেখনীয় অৱদানৰ বাবে জাৰ্নেলিজিম শিতানত জাফা এচিভাৰ এৱাৰ্ডছ 2025ত বাছনি কৰা হৈছে ৱাহিদুৰ ৰহমান বৰা ডাঙৰীয়া। আমি তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সন্মানীয় সভাপতি তথা সন্মানীয় কাৰ্যকৰী সভাপতি লগতে ডক্টৰ এপি ৰাউতৰ শুভ হাতেৰে আমি প্ৰদান কৰিছো ৱাহিদুৰ ৰহমান বৰালৈ এই বঁটা। ইয়াৰ পাছতেই নিউজ এংকৰ শিতানত আমি বঁটা প্ৰদান কৰিবলৈ ওলাইছো প্ৰতিদিন টাইমৰ সংবাদকৰ্মী জবি শইকীয়াকো আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আমি বঁটা প্ৰদানৰ বাবে বাছনি কৰা হৈছিলে শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ কুমাৰ ডেকা ডাঙৰীয়া। জাফাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ মনোজ কুমাৰ ডেকা ডাঙৰীয়ালৈ প্ৰদান কৰা হৈছে জাফা এচিভাৰ এৱাৰ্ডছ 2025 জাৰ্নেলিজিম শিতানত আমি শ্ৰদ্ধাৰ মনোজ কুমাৰ ডেকা ডাঙৰীয়ালৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। অৱদানৰ বাবে জাৰ্নেলিজিম শিতানত এয়া আমি দ্য ইকনমিক্স টাইমছৰ
সংবাদকৰ্মী বিকাশ সিঙলৈ আগবঢ়োৱা হৈছে জাফা এচিভাৰ এৱাৰ্ডছ 2025 আমি সন্মানীয় বিকাশ সিং ডাঙৰীয়ালৈ আগবঢ়াইছো এখনি ফুলাম গামোচা এখনি চেলেং চাদৰ এটি স্মাৰক এটি জাপি আৰু লগতে বঁটাৰে তেখেতক সন্মানিত কৰা হৈছে জাফাৰ তৰফৰ পৰা পুনৰবাৰ বিকাশ সিং ডাঙৰীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ইয়াৰ পাছতে জাৰ্নেলিজম শিতানত আমি বঁটা প্ৰদান কৰিবলৈ ওলাইছো অসমীয়া প্ৰতিদিনৰ শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ কুমাৰ ডেকা ডাঙৰীয়া আমি মনোজ কুমাৰ ডেকা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো সাজু হৈ থাকিব নিয়মীয়া বাৰ্তাৰ হেমন্ত কুমাৰ মজুমদাৰ অঞ্জলি মহন্ত বৰুৱা আৰু ত্ৰিনামী গোস্বামী লগতে সন্মানীয় বাদ্যযন্ত্ৰী শিল্পীসকল কীবোৰ্ডত দীপেন চন্দ্ৰ দাস গীটাৰত বিকাশ নাথ আৰু তবলাবাদক বিৰাজ দাস আমি প্ৰতিগৰাকী সন্মানীয় কণ্ঠশিল্পী লগতে সন্মানীয় বাদ্যযন্ত্ৰীলৈ জাফাৰ তৰফৰ পৰা একোখনকৈ মিচিং জনগোষ্ঠীয় বস্ত্ৰৰে সম্ভাষণ জ্ঞাপন কৰিছো আৰু প্ৰতিগৰাকী সন্মানীয় শিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো সম্ভাষণ জ্ঞাপন কৰিছো জাফাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত অভিদীপ চৌধুৰী ডাঙৰীয়ালৈ এখনি ফুলাম গামোচা এখনি চেলেং চাদৰ আৰু অসমীয়াৰ স্বাভিমান এটি জাপিৰে আমি তেখেতলৈ সম্ভাষণ জনাইছো ইয়াৰ পাছতে আমি সম্ভাষণ জনাবলৈ ওলাইছো জাফাৰ প্ৰতিষ্ঠাপক সভাপতি তথা দৈনিক গণ অধিকাৰৰ সন্মানীয় সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া ডাঙৰীয়া আমি তেখেতলৈও জাফাৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰিছো মঞ্চলৈ আমন্ত্ৰণ জনাইছো চন্দন মালাকৰ ডাঙৰীয়া জাফাৰ সাংগঠনিক সম্পাদক আৰু সৈয়দ আফতাব আলী আমি সম্ভাষণ জনাবলৈ ওলাইছো বিশিষ্ট সাংবাদিক শ্ৰদ্ধাৰ শ্ৰীযুত নৱ ঠাকুৰীয়া ডাঙৰীয়া তেখেতলৈ আমি জাফাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা চেলেং চাদৰ আৰু এটি জাপিৰে সম্ভাষণ জনাইছো সম্ভাষণ জনাবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰশান্ত মহন্ত উপসভাপতি কেন্দ্ৰীয় সমিতি জাফা আৰু লগতে সাংগঠনিক সম্পাদক হেমন্ত কুমাৰ নাথ অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ডক্টৰ এপি ৰাউত ডাঙৰীয়াকো আমি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা দৈনন্দিন বাৰ্তা কাকতৰ সন্মানীয় মুখ্য সম্পাদক ডক্টৰ নৰেন হাজৰিকা ডাঙৰীয়াকো আমি জাফাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা চেলেং চাদৰেৰে সম্ভাষণ জনাইছো বিশিষ্ট সমাজকৰ্মী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰচাৰ প্ৰমুখ সন্মানীয় শ্ৰদ্ধাৰ শ্ৰীযুত শংকৰ দাস ডাঙৰীয়াকো আমি জাফাৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰিছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰচাৰ প্ৰমুখ শ্ৰদ্ধাৰ শ্ৰীযুত শংকৰ দাস ডাঙৰীয়া আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো আমি কেইবাগৰাকীও অতিথিক আজিৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আমন্ত্ৰণ জনাইছো তেখেতসকলো কিছু সময় পাছত আহি আমাৰ মাজত উপস্থিত হ'ব আমাৰ মাজত উপস্থিত থকা সন্মানীয় অতিথিসকলক আমি জাফাৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰিবলৈ ওলাইছো পোনপ্ৰথমে আমি সম্ভাষণ জনাবলৈ ওলাইছো জাফাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত অভিদীপ চৌধুৰী ডাঙৰীয়ালৈ অভিদীপ চৌধুৰী ডাঙৰীয়াক সম্ভাষণ জনাবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছো জাফা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কৃষ্ণ বৰ্মন আৰু আৰছাদ ৰহমান বৰা দুয়োগৰাকীকেই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰচাৰ প্ৰমুখ শংকৰ দাস দেৱৰ হাতেৰে আমি প্ৰদান কৰিছো ইউথ এক্টিভিষ্ট শিতানত বৰপেটা ৰোডৰ মঞ্জিত দাসলৈ জাফাৰ এই বিশেষ বঁটা আমি তেখেতলৈ পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো